ৰাজ্যত কেপচিকাম বীজ কেলেংকাৰী প্ৰাক্তন কৃষিমন্ত্ৰী অতুল বৰাৰ আমোলত কেলেংকাৰীৰ অভিযোগ RTI কৰ্মী দিলীপ নাথে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লাভ কৰিছে এই তথ্যত পোহৰলৈ আহিছে কৃষি বিভাগৰ ভয়ংকৰ নিয়ম 55,000 টকীয়া কেপচিকামৰ বীজ 49,900ৰ পৰা 1,49,702 টকাত ক্ৰয় কৃষি বিভাগৰ স্থানীয় মঞ্জু মোহিনী আৰু দেবেন্দ্ৰ প্ৰজাতিৰ বীজক NS292 XL NS292 XL আৰু মহেশ N07ৰ নামত পেকেট প্ৰস্তুত অসম বীজ নিগম আৰু মেছাৰ্ছ শক্তি কৰ্পোৰেশ্যন জড়িতৰ সন্দেহ অভিযোগ RTI কৰ্মী দিলীপ নাথৰ আচৰিত কথাটো হ'ল কি মানে বীজটো গোলাঘাট আৰু গুৱাহাটীৰ মাজত ক'লে উৰি গুচি গ'ল এইটো কেৱল উদাহৰণে ঠিক তেনেকুৱাকৈ নগাঁও জিলাতো নাই পোৱা আপোনাৰ কামৰূপত আপোনাৰ 22 কেজি 23 কেজি বীজ যোগান ধৰা বুলি তথ্যত দেখুৱাইছে আপোনাৰ জইণ্ট ডাইৰেক্টৰ অফিচৰ পৰা কিন্তু আকৌ কামৰূপৰ ডিঅই কৈছে যে আমি 1 কেজিও বীজ পোৱা নাই গোলাঘাট নগাঁও জিলাত এনে উচ্চ দৰতেই যোগান ধৰা হৈছে কেপচিকামৰ বীজ সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ত তদন্ত দাবী কৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে RTI কৰ্মী নাথে তেজপুৰৰ পৰা সঞ্জীৱ হাজৰিকা প্ৰাগ নিউজ